হয় চাওক, এই ৱকফ বোৰ্ডখন আজিৰ পৰা নহয়, বহু বছৰ পুৰণি, ইমান দিন চলি আছিলে। কিন্তু এতিয়া দেখা গৈছে বিজেপি চৰকাৰ ভাৰতবৰ্ষত অহাৰ পিছৰ পৰাই একনায়কত্ববাদে মুছলমানসকলৰ যিবিলাক সুবিধা আছিলে সেই সুবিধাবিলাক বাতিল কৰা আৰম্ভ কৰিছে। বিজেপিৰ এটা শ্লোগান আছে, সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, কিন্তু আমি দেখা পাই আছো এতিয়া মুছলমানসকলক সৰ্বনাশ কৰি আছে। তাৰমানে যিখিনি মুছলমানসকলৰ অধিকাৰ আছিলে এই অধিকাৰসমূহ গোটেইখিনি নাইকিয়া কৰি আছে। আজি ৱকফ সম্পত্তিবিলাক মুছলমানৰ কাৰণে দিয়া হৈছিলে, মুছলমান লোকসকলে ইয়াত সম্পত্তিবিলাক দান কৰিছিলে, কিন্তু আজি কি কৰিছে, এইবিলাক নাইকিয়া কৰি দিছে। তাৰমানে মছজিদ মাদ্ৰাছাসমূহ ভাঙাৰ কাৰণে, ভাঙিলেতো এতিয়া উচ্চতম ন্যায়ালয়ত যায়গৈ যে ৱকফ সম্পত্তি আছে বা ডকুমেণ্টছ আছে, কিন্তু এইবিলাক যাতে যাব নোৱাৰে তাৰ কাৰণে এই ৱকফ সম্পত্তিবিলাকো তেখেতসকলৰ হাতলৈ লৈ যোৱাৰ এটা প্ৰয়াস কৰিছে। গতিকে আমি কৈছো, যি বিধেয়ক লোকসভাত পাছ কৰিছে আপোনালোকে আৰু আগুৱাই যাব নালাগে। যদি যায় তেতিয়াহ'লে কিন্তু ভাৰতৰ মুছলমানেৰে বহি নাথাকে। ভাৰতৰ মুছলমান ইয়াত আপোনালোকৰ ইয়াত কাৰোবাৰ হেৰিত থকা নাই। ভাৰত স্বাধীন যেতিয়া কৰিছিলে তেতিয়া মুছলমানৰ কিন্তু অৱদান আছে। গতিকে আপোনালোকে যি ভাবিছে সেয়া এতিয়াও শুধৰাই লওক, আপোনালোকে আঁতৰি আহক তাৰ পৰা যি পৰিকল্পনা কৰিছে, অন্যথাই কিন্তু গণতান্ত্ৰিক পদ্ধতিত ভয়াৱহ আন্দোলন গঢ়ি তোলা হ'ব। হয়, আজি আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া নিৰ্দেশ মৰ্মে গোটেই অসমব্যাপী জিলা সদৰসমূহত আজি যি ৱকফ সংশোধনী বিধেয়ক, সেই বিধেয়কৰ বিৰুদ্ধে যি সংশোধনী আনিছে সেই সংশোধনীৰ বিৰুদ্ধে আমি আজি এই কাৰ্যসূচী গ্ৰহণ কৰিছো। আমি আমছুৱে কোনো পৰ্যায়ে ৱকফ সংশোধনী বিধেয়ক মানি লোৱা নাই আৰু মানি নলওঁ। এই সম্পত্তি কেৱল মুছলমানৰ সম্পত্তি। এই ৱকফ সম্পত্তিত যদি কোনোবাই হস্তক্ষেপ কৰিব বিচাৰিছে তাৰ পৰিণতি কিন্তু আমি গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে আমি দেখুৱাই দিম। এই ৱকফ সম্পত্তিত কোনোবাই হস্তক্ষেপ কৰিব, ইয়াত মুছলমানৰ অধিকাৰ, মুছলমানৰ সম্পত্তিত কোনো অনা মুছলমানক ইয়াৰ অধিকাৰ দিয়াৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে, যি আইন আনিব বিচাৰিছে, ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো। আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াত আজি আন্দোলন অব্যাহত ৰাখিছো, আমি আৰম্ভণি কৰিছো, আমাৰ আন্দোলন অব্যাহত ৰাখিব। এই আন্দোলন গণতান্ত্ৰিক আন্দোলন হ'ব, এই আন্দোলন প্ৰয়োজনত আইনী আন্দোলন হ'ব। তাৰপিছত আমি ৱকফ যিটো সংশোধনী আইন সেই আইন বাতিল কৰাৰ কাৰণে আমি তীব্ৰভাৱে আপত্তি দেখাইছো আৰু আমি তীব্ৰভাৱে বিৰোধ কৰিছো। আমি অনুৰোধ জনাইছো ভাৰত চৰকাৰক যে এই সংশোধনী আপোনালোকে মানিব। এই আইন, এই সংশোধনী ভাৰতীয় মুছলমানৰ বিৰুদ্ধে, ভাৰতীয় মুছলমানৰ সম্পত্তি হস্তগত কৰাৰ কাৰণে আপোনালোকে ষড়যন্ত্ৰ ৰচনা কৰিছে। গতিকে তাৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছো আৰু প্ৰতিবাদ কল্পে আজি আমি আমি এই ৱকফ সংশোধনী আইনৰ বিৰুদ্ধে আমি আজি এই সংশোধনী যে প্ৰতিলিপি আছে সেই প্ৰতিলিপি দাহ কাৰ্যসূচীৰ জৰিয়তে আমি আৰম্ভণি কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।